মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত মই তোমালোকৰ বাবে লৈ আহিছোঁ ক্লাছ 9ৰ জেনেৰেল মেথমেটিক্সৰ ৰিভাইজ চিলেবাছখন। ঠিক আছে, আগৰ যিখন চিলেবাছ আছিলে সেইখন চেঞ্জ কৰা হৈছে। এই ৰিভাইজ চিলেবাছখন তোমালোকে ফ'ল' কৰিব লাগিব, তেতিয়াহে তোমালোকৰ পৰীক্ষা ভাল হ'ব। লগতে তোমালোকে অলপমান আভাস পাবা যে তোমালোকৰ কি কি চেপ্টাৰ হাফ ইয়াৰলিৰ কাৰণে চাব লাগিব। এতিয়া চোৱা, ইয়াতে চেপ্টাৰৰ নামসমূহ দি থোৱা আছে। ঠিক আছে, চেপ্টাৰ নাম্বাৰ ইয়াতে দি থোৱা আছে, ইয়াতে দিয়া আছে চেপ্টাৰ নেম, ইউনিটছ ৰিকুৱাৰ্ড, ইউনিটছ অমিটেড। ঠিক আছে, এইখিনি গোটেই দি থোৱা আছে। হাফ ইয়াৰলি কি কি লাগিব এইখিনিত দিয়া আছে চোৱা, আৰু এনুৱেলত কি কি আহিব, কোনকেইটা চেপ্টাৰ লাগিব ইয়াতে দি থোৱা আছে। এতিয়া আমি যদি চাওঁ ৰিভিজন চেপ্টাৰটো হাফ ইয়াৰলিৰ কাৰণে লাগিব চোৱা। ঠিক আছে, পাৰ্ট 1টো চাবা। ঠিক আছে, পাৰ্ট 1, পাৰ্ট 2টো তোমালোকে চাব নালাগে। ঠিক আছে, ৰিভিজন চেপ্টাৰৰ পাৰ্ট 1টো আহিব। নেক্সট নাম্বাৰ ছিষ্টেমটো চোৱাচোন। নাম্বাৰ ছিষ্টেমৰ হোল চেপ্টাৰ তোমালোকে চাব লাগিব, গোটেই চেপ্টাৰটো চাব লাগিব, আৰু সেইটো হাফ ইয়াৰলিৰ কাৰণে ইম্পৰ্টেণ্ট হয়। ঠিক একেধৰণে পলিনমিয়েলছ, চেপ্টাৰ নম্বৰ 2 পলিনমিয়েলছৰ গোটেই চেপ্টাৰটো চাব লাগিব হাফ ইয়াৰলিৰ কাৰণে। তাৰপিছত কোঅৰ্ডিনেট জিঅ'মেট্ৰিৰ গোটেই চেপ্টাৰ চাব লাগিব হাফ ইয়াৰলিৰ কাৰণে। লিনিয়াৰ ইকুৱেশ্যনছ ইন 2 ভেৰিয়েবলছ গোটেই চেপ্টাৰ চাব লাগিব হাফ ইয়াৰলিৰ কাৰণে। নেক্সট 5 নম্বৰটো চাবই নালাগে, তোমালোকে হাফ ইয়াৰলিৰ কাৰণেও চাব নালাগে আৰু এনুৱেলৰ কাৰণেও চাব নালাগে। ঠিক আছে, এইটো ইম্পৰ্টেণ্ট নহয়। নেক্সট যদি আমি চাওঁ 6 নম্বৰ দি আছে লাইনছ এণ্ড এংগলছ, গোটেই চেপ্টাৰটো তোমালোকে চাব লাগিব। ঠিক আছে, নেক্সট যদি আমি চাওঁ ইয়াতে, ঠিক আছে, নেক্সট চোৱা 7 নম্বৰত আছে ট্ৰাইংগলছৰ আপ টু ইউনিট 7। ঠিক আছে, ইউনিট 7.5 হ'লে তোমালোকে চাব লাগিব হাফ ইয়াৰলিৰ কাৰণে। ঠিক আছে, নেক্সট যদি আমি চাওঁ 8 নম্বৰ চেপ্টাৰটো তোমালোকে চাব নালাগে, হাফ ইয়াৰলিত তোমালোকৰ নাহে। ঠিক আছে, গতিকে 9, 10 এইকেইটা তোমালোকৰ হাফ ইয়াৰলিত নাহে। এইকেইটা চেপ্টাৰ তোমালোকে হাফ ইয়াৰলিৰ কাৰণে চাব লাগিব। ঠিক আছে, ইয়াত ইউনিটছ অমিটেড বুলি যিখিনি আছে সেইখিনি চাব নালাগে। ঠিক আছে, আশা কৰিছোঁ তোমালোকে ধুনীয়াকৈ বুজি পালা। ইয়াৰে PDFটো তোমালোকে আমাৰ এপত পাবা, আনন্দ ছাবজেক্টৰো। যিসকল ছাত্ৰ ছাত্ৰীয়ে এপটো ডাউনলোড কৰা নাই, এতিয়া ডিছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি এপটো ডাউনলোড কৰি লোৱা। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা। আন কোনটো ছাবজেক্টৰ তোমালোকক চিলেবাছ লাগে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিবা।